का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। স্বাস্থ্যসন্মত মৎস্য বিপণন সময়ৰ আহ্বান। অতি পুষ্টিকৰ খাদ্য মাছ স্বাস্থ্যসন্মতভাৱে বিপণন কৰিলেহে খাওঁতাজনৰ বাবে পৰিপুষ্টি উপলব্ধ হোৱাটো সম্ভৱ। সেয়েহে মাছটো ধৰাৰে পৰা ক্ৰেতাৰ খাদ্য টেবুল পোৱালৈকে প্ৰতিটো পৰ্যায়তে স্বাস্থ্যসন্মত দিশটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। এনে দিশবোৰৰ প্ৰতি গুৰুত্ব আৰোপ কৰি অসম চৰকাৰৰ মীন বিভাগৰ অন্তৰ্গত ফিছফেডে ৰাজ্যত স্বাস্থ্যসন্মত মৎস্য বিপণন সূচনা কৰিছে। ফিছফেডৰ ৰূপনগৰস্থিত বাতানুকূল বিপণন কেন্দ্ৰ আৰু মহানগৰীৰ কেইবাটাও স্থানত ফিছফেডে ভ্ৰাম্যমাণ সেৱাৰ জৰিয়তে মৎস্য বিপণন স্মৰণযোগ্য যে পৰিক্ৰমা সম্প্ৰসাৰণৰ উদ্দেশ্যে ফিছফেডে নগাঁও আৰু শিলচৰতো আৰম্ভ কৰিছে স্বাস্থ্যসন্মত মৎস্য বিপণন কেন্দ্ৰ। ফিছফেডৰ তালিকাভুক্ত সমবায় সমিতিসমূহৰ পৰা সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে মাছ সংগ্ৰহ কৰি স্বাস্থ্যসন্মত পৰিবহণেৰে মহানগৰীলৈ আনি স্বাস্থ্যসন্মত দৃষ্টিকোণেৰে মৎস্য বিপণন কৰা হয়। মাছ সংগ্ৰহ কৰি বিপণনলৈ এই পৰিক্ৰমাটিত জড়িত আছে উজ্জীৱিত মীন সমবায় সমিতি। সমিতিখনৰ সম্পাদক মানৱ চলিহাই জনাইছিল এনেদৰে। মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশ্যনৰ বিভাগত স্নাতক হৈ ভাৰত চৰকাৰৰ গভৰ্ণমেণ্ট এণ্ড পাব্লিক পলিচিত মই 5 বছৰ ধৰি চাকৰি কৰি আছিলোঁ আৰু ইয়াত বিশেষকৈ মই গভৰ্ণমেণ্টৰ এগ্ৰিকালচাৰ ছেক্টৰত কাম কৰিছোঁ। যেতিয়া মই অসমলৈ ঘূৰি আহিলোঁ, অসমত ঘূৰি আহি দেখা পালোঁ যে আমাৰ মীন ক্ষেত্ৰত যথেষ্টখিনি সুবিধা আছে আৰু এই সুবিধাখিনি অসমৰ মীন বিভাগৰ বিভিন্ন বিষয়াসকলে তেওঁলোকে কষ্ট কৰি আগবঢ়াই আনিবলৈ খেতিয়কসকলক চেষ্টা কৰিছে। আৰু এটা বস্তু দেখা পালোঁ যে আমাৰ মাছৰ বজাৰখন এতিয়াও এখন সুসংগঠিত হৈ উঠা নাই। সেইবাবে মই 2018 বৰ্ষত যেতিয়া মাছৰ আমাৰ কোভিডৰ বিভিন্ন সমস্যাৰ মাজত জৰ্জৰিত হৈ আছিল কৃষকসকল, অসম চৰকাৰৰ এটা অনুষ্ঠান ফিছফেডৰ সন্মানীয় MD ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছিলোঁ। তেওঁ আৰু ডক্টৰ সঞ্জয় শৰ্মাৰ দুইজন ডাঙৰীয়াই মোক বিভিন্ন দিহা পৰামৰ্শ দি এটা কথা ক'লে যে মানস, অসমত আমি মাছৰ উৎপাদনৰ লগতে মাছৰ যিখন আমাৰ বজাৰখন এটা হাইজেনিক ৱেত, যে তেওঁলোকে মাছ বজাৰ কৰিলে অকল কোলাহল পৰিৱেশ এটা নহয়, চাফ চিকুণ এটা এক্সপিৰিয়েঞ্চিং অফ ফিছ শ্বপিঙৰ কথা ক'ব পাৰি। তাৰ বাবে তেওঁলোকে মোক দিহা পৰামৰ্শ দি ফিছফেডৰ যি এক মৎস্য বিপণন কেন্দ্ৰ আছে তাৰ যোগেদি 2018 বৰ্ষত আমি প্ৰথমভাৱে গুৱাহাটী মহানগৰীত স্বাস্থ্যসন্মত মাছৰ ব্যৱসায়ৰ লগত জড়িত হ'লোঁ। আৰু সেই কৰোনাৰ সময়ত আমি অতি সাফল্যমণ্ডিতভাৱে বিভিন্ন সমবায় সমিতিৰ লগতে আমাৰ নিজৰ যি প্ৰডাকশ্যন হৈছিলে সেই প্ৰডাকশ্যন প্ৰায় 80 লক্ষ টকাৰ আমি মাছ বিকিবলৈ সক্ষম হৈছিলোঁ, যিটো এটা যথেষ্ট উল্লেখনীয় কথা আছিলে সেই সময়ত। তাৰ পিছৰ পৰাই আমি বিভিন্ন জিলা আৰু এই ওচৰৰ পৰ্যায়ৰ যিখিনি মীন পালক আছে তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ লগত সহযোগ কৰি মাননীয় MD ডাঙৰীয়া আৰু তেওঁলোকৰ বিষয়াসকলৰ সহযোগত আমি এই মীনৰ যিটো মাছৰ যিটো মাৰ্কেটিং সেইটো এক নেক্সট লেভেলত নিবলৈ আমি পৰিকল্পনা কৰিছোঁ। আপোনালোকে যিসমূহ সমবায় সমিতি আছে ফিছফেডৰ অনুমোদিত, আপুনি তেওঁলোকৰ লগত
সমন্বয় কৰি মাছখিনি লৈ আহে হয় আৰু ইয়াত বিপণন কৰে হয় তাৰমানে তেখেতসকলো উচিত দামটো পায় আৰু আপোনালোকেও লাভৱান হৈছে হয় এই গোটেই প্ৰক্ৰিয়াটোৰ লগত কিমান ব্যক্তি জড়িত হৈ আছে আমাৰ যদি ডাইৰেক্ট এমপ্লয়মেণ্ট বুলি কয় আমাৰ লগত 12 পৰা 15 জন মোৰ লগতে ল'ৰা জড়িত হৈ আছে আৰু প্ৰত্যেকখন সমবায় সমিতিত আপুনি যিহেতু কৈছে তেওঁলোকে উচিত মূল্য পায় দেখা যাওক বহু সময়ত আজি বজাৰত যদি তেওঁলোকে মাছখিনি সৰহভাৱে উৎপাদন কৰে তেওঁলোকে মন্দিলৈ নিব লাগে যিটো তেওঁলোকৰ মন্দি কমিশ্যন দি পেলাই এটা কম মূল্য পায় কিন্তু ইয়াত যিহেতু এটা চৰকাৰীভাৱে নিৰ্ধাৰিত মূল্য আছে আৰু সেই নিৰ্ধাৰিত মূল্যৰ আমি এক অংশহে অতি কম পৰিমাণৰ কমিশ্যন ৰাখি পেলাই বাকি সকলোখিনি পইচা তেওঁলোকক ঘূৰাই দিয়া হয় ৰাইজৰ ক্ৰেতাৰ সহযোগিতা বা ক্ৰেতাৰ সঁহাৰি কিনে নাই ইয়াত আমি ক্ৰেতাৰ সহযোগিতা যথেষ্টখিনি পাইছোঁ ইয়াত আমি 4টা অঞ্চলত আমাৰ মাৰ্কেটিং হৈ আছে এটা ৰূপনগৰ যিটো তেওঁলোকৰ এটা শীততাপ নিয়ন্ত্ৰিত ফিছ ফেডৰ হয় 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 এইটো এটা শীততাপ নিয়ন্ত্ৰিত বিক্ৰী কেন্দ্ৰ তাৰোপৰি মুভেবল ভেহিকুলৰ যোগেদি চানমাৰী দিছপুৰ মালিগাঁও আৰু এখন গাড়ী আমি প্ৰয়োজন সাপেক্ষে বিভিন্ন বিবাহ বা এনেকুৱা ধৰণৰ কিছুমান সামাজিক নীতি নিয়মৰ বাবে যিখিনি মাছ লাগে তেওঁলোকে পায়েই আমাৰ গ্ৰাহকসকল আমাৰ ওচৰলৈ আহে কাৰণ ক্ৰেতাৰ সঁহাৰি আশাপ্ৰদ হয় হয় আশাপ্ৰদ আৰু আপোনালোকে যথেষ্ট স্বাস্থ্যসন্মতভাৱে বিপণন কৰিছে হয় আপুনি দেখা পাইছে আমি সকলোখিনি আপুনি কটাৰ পৰা আৰম্ভ কৰি আমি পানীও ৰানিং ৱাটাৰ ইউজ কৰোঁ যাৰ যোগেদি যে সেই লেতেৰা পানীখিনিয়ে যাতে মাছখিনি ধুই থাকিবলগীয়া নহয় মাছখিনি ভালকৈ চফা কৰাৰ কটাৰ আপোনাৰ যিখিনি হয় আমি গ্ৰেনাইটৰ পাথৰ লগাই সেই কটাৰ সেইখিনি ব্যৱস্থা আৰু সকলো ধৰণৰ আমাৰ যিসকলে মাছ বিকেও তেওঁলোকে কোভিডৰ প্ৰট'কল মানি তেওঁলোকে সম্পূৰ্ণৰূপে হাইজেনিক ৱেত মাছখিনি বিক্ৰীৰ ব্যৱস্থা কৰিছে তাৰ ফলত আমাৰ গ্ৰাহকৰো এটা এই পৰিক্ৰমাটো আৰু অধিক সবলভাৱে লৈ যাবৰ কাৰণে আপোনালোকৰ নিশ্চয় কিছু প্ৰচেষ্টা আছে প্ৰয়াস আছে অকণমান কওকচোন হয় আমি এই প্ৰয়াসটো সুদূৰপ্ৰসাৰী কৰিবলৈ আৰু বেছি সাষ্টেইনেবল কৰিবলৈ আমি আপোনাক কৈছোঁৱেই মাননীয় MD ডাঙৰীয়া ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ আৰু আমি বিভিন্ন এপাৰ্টৰ যোগেদিও তেওঁ বিভিন্ন সহায় সহযোগ কৰি দিছে 2খন বাইক দিছে যাৰ হোম ডেলিভাৰী কৰিব পৰা আৰু আমি ভাবিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত কিছুমান কাট ফিছ আমি সেইটো আলোচনা কৰি আছোঁ এই কোভিডৰ সময়ৰ কাৰণে সেই পৰিৱেশখিনি আমি সময় অনুসাৰে মানে আমি ইমপ্লিমেণ্টেশ্যন কৰিব পৰা নাই কিন্তু ইয়াৰ পিছত আমি যে এজন আজি যিহেতু পৰিয়ালবোৰ হয় হয় তেনেকৈ স্মৰ্তব্য যে মানস চলিহা এজন উচ্চ শিক্ষিত অভিযান্ত্ৰিক স্নাতকোত্তৰ যুৱক বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ লোভনীয় চাকৰি বাদ দি বৰ্তমান আন কেইবাজনো শিক্ষিত যুৱকক লগত লৈ উজ্জীৱিত সমবায় সমিতি গঠনেৰে মৎস্য বিপণনত জড়িত হৈ স্বনিয়োজন প্ৰশস্ত কৰিছে ৰূপনগৰস্থিত বিপণন কেন্দ্ৰটিত সম্পূৰ্ণ স্বাস্থ্যসন্মতভাৱে কৰা হয় মৎস্য বিপণন মাছ কটাৰে পৰা ক্ৰেতাৰ হাতত দিয়ালৈকে সকলোতে দেখা যায় এই সতৰ্কতা বিপণন কৰ্মীসকলেও আবৃত পোছাক টুপি হাতমোজা আদি পিন্ধি মৎস্য বিপণন কৰাটো বাধ্যতামূলক এই সুযোগতে বিপণন কেন্দ্ৰটিৰ 2 কৰ্মচাৰী কনক মেধি আৰু কবীন্দ্ৰ কলিতাৰ অভিমত জনোৱা হওক আপোনালোকে পিছপেডৰ জৰিয়তে মাছ বিপণন কৰে বা মাছ বিক্ৰী কৰে হয় নহয় জানো আপোনালোক পিছপেডৰ কৰ্মচাৰী হয় দৈনিক ইয়াত কিমানমান মাছ বিক্ৰী হয় ইয়াৰ পৰা 100 পৰা 150 কেজি বিক্ৰী হয় ডেইলি যিসকল আপোনালোকৰ ইয়াত ক্ৰেতা আহে ক্ৰেতাবোৰ ওচৰ পাজৰতে দূৰ দূৰণিৰ পৰা ওচৰ পাজৰ আহে আমাৰ দূৰৰ পৰা আহে সাধাৰণতে মেডিকেলৰখিনি বেছিকৈ আহে প্ৰায় ডক্টৰবিলাকে প্ৰায় আমাৰ এবাৰ নিয়ে ওচৰত হয় আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখি আৰু ভালকৈ দিও যায় ধুনীয়াকৈ গতিকে ভাল পায় আপোনালোকে যিখিনি ধৰণৰ দিয়া ব্যৱস্থা সেইখিনি মানে ভাল পায় মানে কেনেধৰণে দিয়ে আপোনালোকে কেনেধৰণে আমি ধুনীয়াকৈ কাটি পেলাই হেৰি কৰি পেলাই তেওঁলোকে যেনেকৈ চাইজ লাগে বুলি কয় বোলে আমাক ইমান পিচ লাগে 1 কেজি ইমান পিচ কৰি দিওঁ ধৰি লওক 2 কেজি ইমান পিচ লাগে চাইজটো কৈ দিয়া তেখেতসকলে কেতিয়াবা আমাক কাটি থ'বও দিয়ে আমি থৈ দিওঁ সেই হিচাপে তেখেতে লৈ যায় ফোন কৰি পেলাই কটাখিনি মানে ভালকৈ পৰিষ্কাৰ কৰি দিওঁ তাৰপিছত ধুই পেলাই দিওঁ আৰু যিহেতু কোভিডৰ সময় ইয়াতে শাৰী পাতি মানুহ আহেনে শাৰী আহে মানুহ তেনেকৈ এজন থাকিলে এজন নোসোমায় নিজে ক'ব লগা নহয় আৰু এতিয়া বৰ্তমান আগতে ধৰক হাত ধোৱা বা সোমোৱাৰ পাছত হাত ধোৱা এই কামখিনি হাত ধুই লৈছে তাৰমানে ক্ৰেতাৰ যিটো সঁহাৰি সেইটো যথেষ্ট ভাল আছে মানুহে মানে আপোনালোকক ভাল মতামত দি গৈছে কি মাছ পায় আপোনালোকৰ ইয়াত ৰৌ ভকুৱাটো কমন থাকেই প্ৰায় বিঘা আমাৰ ভাঙন চাঙন থাকে মালি থাকে তাৰপৰা আকৌ পাভ শিঙি আছে মাগুৰ থাকে শ'ল মানে জীয়াই পায় আমাৰ তাত জীয়াই থাকে
স্বাস্থ্যসন্মত মৎস্য বিপণন কেন্দ্ৰ এটা নিৰ্মাণৰ লগত বিভিন্ন কাৰিকৰী কথা-বতৰা জড়িত হৈ থাকে। এই সকলোখিনি মানি লৈ আগবঢ়াটো একান্তই জৰুৰী। এনে এটা কেন্দ্ৰ নিৰ্মাণ প্ৰসংগত দুই এটা কথা জানিছিলোঁ ফিছফেডৰ অভিযন্তাদ্বয় অমৃত কুমাৰ কলিতা আৰু অনামিকা ডেকাৰ পৰা। আমি ফিছফেডৰ মই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু এওঁ আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফিছফেডৰ। আমি ফিছফেডৰ টেকনিকেল ছাইডটো আমি চাওঁ, গতিকে আমি এই ফিছ ৰিটেইল আউটলেটবিলাক আমি সম্পূৰ্ণ টেকনিকেল হেৰিত আমি বনাইছোঁ। ইয়াত কি আছে তাৰমানে তাৰে ভিতৰত কি ব্যৱস্থা আছে? ইয়াত আমাৰ মাছ ৰখাৰ কাৰণে মাছটো আমাৰ লোকেল মাছ আনে ইয়াতে। লোকেল মাছটো অনাৰ কাৰণে আমাৰ ইয়াতে আমাৰ ফ্ৰিজ আছে, সেই ফ্ৰিজত আমি ৰাখি দিওঁ। প্লাছ আমাৰ আৰু ইয়াৰ আউটলেটৰ লগতে আৰু এটা আমাৰ আউটলেট হেৰি আছে, সেইটোত আমি জীয়া মাছ আমি ৰাখি থওঁ। আমি তাৰ কাৰণে টেংক বনাইছোঁ। সেইবিলাক টেংক বনাই আমি তাৰমানে কি কৰিছোঁ, মটৰেৰে পানী ছিষ্টেম কৰিছোঁ, ৰানিং ৱাটাৰ কৰিছোঁ। ৰানিং ৱাটাৰেদি আমি পানীটো মাছক দি থাকোঁ, মাছটো জীয়াই থাকে। মাছটো লাইভ মাছ আহে, লাইভ মাছটো আমি জীয়াই ৰাখি আছোঁ আৰু তেনেকৈ আমি কাষ্টমাৰক মানে বিক্ৰী কৰি আছোঁ। ইয়াত যিখিনি ধৰক কাৰিকৰী ভিত্তি, কাৰণ আপোনালোকৰ মূল উদ্দেশ্য হ'ল স্বাস্থ্যসন্মত বিপণন, গতিকে কিছু কাৰিকৰী ভিত্তি থাকে। সেই কাৰিকৰী ভিত্তিটো কেনেধৰণৰ? মানে যিটো কাৰিকৰী ধৰক বিশেষ দিশৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ে, সেইটো কেনেকুৱা? কাৰিকৰীটো আমি গোটেই কাৰিকৰী মানে আমি সম্পূৰ্ণ বৈজ্ঞানিকভাৱে আমি ইয়াত মাছটো ৰখাৰ ব্যৱস্থা কৰোঁ আৰু গোটেই মাছটো হাইজেনিক ছিষ্টেমত আমি ৰাখিছোঁ মাছটো। হাইজেনিক মানে কাষ্টমাৰে আহিলে যাতে মাছটো অলপ যাতে হাইজেনিক বিচাৰে, মেক্সিমাম কাষ্টমাৰে হাইজেনিকে বিচাৰে আজিকালি। গতিকে আমি যিমান পাৰোঁ ফিছফেডৰ ফালৰ পৰা আমি হাইজেনিক ছিষ্টেমত মাছ ৰখাৰ ব্যৱস্থা কৰিছোঁ। এনেকুৱা এটা কেন্দ্ৰ নিৰ্মাণ কৰিবৰ কাৰণে কিমানমান টকা খৰচ হয়? এইটো খৰচটো আমাৰ গোটেইখিনি লগাই আমাৰ ইয়াতে এটা কাউণ্টাৰ আমি বনাব লাগিলে আমাৰ 8 লাখমান টকা খৰচ হয়। গুৱাহাটীৰ বাহিৰতো আপোনালোকৰ এনেকুৱা কেন্দ্ৰ আছে? আছে, আমাৰ আছে। ক'ত আছে? আছে আমাৰ শিলচৰত আছে আৰু আমাৰ নগাঁৱত আছে। একেধৰণৰ হয়। তাতো ধৰক একেধৰণে স্বাস্থ্যসন্মতভাৱে বিপণন কৰা হয়? হয়, স্বাস্থ্য আমাৰ ইয়াত যিটো ছিষ্টেমত কৰে আমাৰ নগাঁৱতো কৰে, আমাৰ শিলচৰতো কৰে। আৰু মানে ক্ৰেতাৰ সঁহাৰি আশাপ্ৰদ। হয়। আৰু ইয়াৰ উপৰি আৰু আমাৰ ইয়াৰ এই কাউণ্টাৰবিলাক এচি কাউণ্টাৰ, আমাৰ এচিও আছে। মানুহে আহিলে যাতে অলপ গৰমৰ পৰা আহিও যাতে ইয়াত অলপ ৰৈ মাছটো কিনিব লাগিলে অলপ ঠাণ্ডা খাই আৰু এনেকৈ এচি ছিষ্টেম কৰিছোঁ আমাৰ। পৰিক্ৰমা সম্প্ৰসাৰণৰ উদ্দেশ্যে ফিছফেডে নগাঁও আৰু শিলচৰতো অনুৰূপ দৃষ্টিভংগীৰে মৎস্য বিপণন আৰম্ভ কৰিছে। নগাঁও কেন্দ্ৰটি পৰিচালনা কৰে অংকুৰ মীন পালন সমবায় সমিতিয়ে। সমিতিখনৰ অধ্যক্ষ হৰেন্দ্ৰ চন্দ্ৰ বৰাই জনাইছিল এনেদৰে। মীন পালনটো একচুৱেলি আমি কম্পজিট কালচাৰত কৰিছোঁ। আমাৰ মাছকে ধৰি আপোনাৰ গৰু, গাহৰি, হাঁহ, কুকুৰা আমি উভয় এটা কালচাৰ আমি চেষ্টা কৰিছোঁ দিবৰ কাৰণে। আৰু আজিৰ তাৰিখত আমি সাৰ্থক হোৱা বুলি ভাবোঁ, কাৰণ যিটো ক'ভিড মহামাৰীৰ যিটো ভয়াৱহ সংক্ৰামকত আমি যিটো গ্ৰীণ ৰিভলিউশ্যন, ব্লু ৰিভলিউশ্যন দুয়োটা কম্বাইন কৰি পেলাই কৰিছোঁ, তাত প্ৰচুৰ সম্ভাৱনা আছে আৰু আমি দেখা পাইছোঁ তাৰ ফল আমাৰ নগাঁওবাসীয়ে পাইছে। আপোনালোকৰ সমবায় সমিতিয়েতো কৰিছে, আপোনালোকক দেখি ওচৰ পাজৰৰ যুৱক যুৱতী বা ধৰক সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ বাবে কিবা প্ৰয়াস লৈছে? ডেফিনেটলি ছাৰ। আমি যিখন ৰহধলা পথাৰত কৰিছোঁ, সেইখন 1988 চনৰ পৰা চনে পৰি আছিলে। যেতিয়া যোৱা বছৰ আমি এখন পূৰ্ণাংগ ফাৰ্মত তৈয়াৰ কৰিলোঁ, এতিয়া দাঁতিকাষৰীয়া যিমানবিলাক পৰিত্যক্ত লেণ্ড আছিলে সেইবিলাকত প্ৰায় 50 বিঘামান মাটি আমাৰ স্থানীয় ল'ৰাসকলে আহি পেলাই ওলাই আহি কৃষি কাৰ্য আৰম্ভ কৰিছে। আৰু ছেম মোৰ যিটো ষ্টাইলত কম্পজিট কালচাৰ আছিলে তেওঁলোকেও তাত আৰম্ভ কৰিছে। ডেফিনেটলি এইটোৰ এটা ভাল খবৰ আমাৰ অসমবাসীৰ কাৰণে। নিশ্চিতভাৱে এইটো ভাল খবৰ আৰু এই ক্ষেত্ৰত আপোনালোকে তেওঁলোকক যথোপযুক্ত সহযোগিতা আগবঢ়ায়? আমি মাছৰ পোনা পৰ্যন্ত আমি দিছোঁ আৰু তাত ফল মূল কেনেকৈ লগাব পাৰি তাৰ আমি তেওঁলোকক পৰামৰ্শ দিছোঁ আৰু সেই পৰামৰ্শ মতে তেওঁলোকে কামো কৰিছে। আপোনালোক নিশ্চয় আহক, এপাক আপুনি দেখিব যে কেনেকুৱা এটা পৰিৱেশ তাত সৃষ্টি হৈছে। আৰু ফিছফেডৰ সহযোগিতা কেনেধৰণৰ? ফিছফেডৰ চাওক, মই ধন্যবাদ জনাইছোঁ ফিছফেডক।
ফিছফেডৰ প্ৰয়াসত আমি আৰু এটা প্ৰজেক্ট আমি হাতত লৈছোঁ টকৌবাৰী মীন পালন সমবায় সমিতি হিচাপে আমি তাত কাম কৰি আছোঁ তাতো আমি কম্পজিট কালচাৰ লৈছোঁ তাত আপোনাৰ গাহৰি পালন আৰু আপোনাৰ মৎস্য পালন দুইটা একেলগে কৰিছোঁ তাৰমানে ধৰক এই যিখিনি কাৰিকৰী কথা বতৰা তাত ফিছফেডে আপোনালোকক যথেষ্ট সহায় কৰিছে ইভেন ছাৰ আপোনাৰ ফিছফেডৰ আপোনাৰ এটা বিক্ৰী কেন্দ্ৰ আমাৰ নগাঁৱত পৰিচালনা আমাৰ অংকুৰৰ ফালৰ পৰাই কৰা হৈছে ছাৰ কেনেকুৱা সঁহাৰি ছাৰ বিফৰ আপোনাৰ ক'ভিড পেণ্ডামিকটো আপোনাৰ সুন্দৰ আছিলে এতিয়া অকণমান ক'ভিডক লৈ পেলাই যেতিয়া ৰেষ্ট্ৰিক্টেড এটা পৰিৱেশৰ মাজত কাম কৰিবলগীয়া হৈছে অকণমান এইটো অসুবিধা এটা দেখা দিছে কিন্তু মই স্বাস্থ্যসন্মত মৎস্য বিপণন যিটো কেৱল মাছটো বিক্ৰী কৰিলেই নহ'ব ইয়াত যেনেকৈ দেখা গৈছে যে যথেষ্ট স্বাস্থ্যসন্মতভাৱে কৰা হৈছে সেই একেধৰণৰ প্ৰচেষ্টা আপোনালোকে ছেম প্ৰচেছত আমি কৰিছোঁ আমাৰ তাত আহি পেলাই আমি যথেষ্ট সহায়ো পাইছোঁ ইভেন আপোনাৰ তেওঁলোকে আমাৰ মাছৰ পৰা প্ৰডাক্ট কৰা আপোনাৰ আচাৰ বা তেনেধৰণৰ আপোনাৰ হেৰিও আমাৰ পৰা ক্ৰয় কৰিছে আমি চেষ্টা কৰিছোঁ এটা ভাল আপোনাৰ স্বাস্থ্যসন্মত আপোনাৰ বিক্ৰী কেন্দ্ৰৰ হেৰি চলাই নিয়াৰ ধৰক আপোনালোকে ইতিমধ্যে মীন পালন মীন বিপণন এনেকুৱা বিভিন্ন ক্ষেত্ৰত আপোনালোকে অংশগ্ৰহণ কৰিছে আপুনি সফল হোৱা বুলি কৈছে পৰৱৰ্তী সময়ত আপোনালোকৰ নিশ্চয় কিছু পৰিকল্পনা থাকিব সেইখিনি কেনেদৰে হয় ছাৰ আমি ভাবিছোঁ কি যদি আমি ৰেডি টু ইট এটা কালচাৰ যদি আমি এইটো সৃষ্টি কৰিব পাৰোঁ আৰু অভূতপূৰ্ব সঁহাৰি পাম এতিয়া আমি পেকেজিং কৰিছোঁ ছাৰ আপোনাৰ ৰেডি টু কুক কৰিছোঁ আৰু আমি যদি চেষ্টা কৰোঁ যে ৰেডি টু ইট তেতিয়াহ'লে আপোনাৰ আৰু ভাল হ'ব ছাৰ স্বাস্থ্যসন্মত মৎস্য বিপণন এটা অতি গুৰুত্বপূৰ্ণ দিশ এই দিশটোৰ প্ৰতি যথোচিত গুৰুত্ব নিদিলে পৰিপুষ্টিৰ উপলভ্যতাত সন্দেহৰ আশংকা ওলাই কৰিব নোৱাৰি আহক আমি ফিছফেডৰ স্বাস্থ্যসন্মত মৎস্য পৰিক্ৰমাৰ অংশীদাৰ হওঁ আপুনি www.fishfedassam@gmail.com বা ফিছফেড মাৰ্টৰ জৰিয়তেও ফিছফেডৰ পৰা মৎস্য ক্ৰয় কৰিব পাৰে পুখুৰীৰ পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বঢ়াবলৈ মাজে সময়ে পানীখিনি মৰিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে তাৰোপৰি পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰাখিবলৈ তাত নিয়মিতভাৱে চূণ প্ৰয়োগ কৰিব লাগে চূণে পানীৰ pH বঢ়োৱাৰ উপৰিও জৈৱিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰে বিষক্ৰিয়া হ্ৰাস কৰে পুখুৰীৰ পাৰবোৰ নিয়মিতভাৱে চাফ চিকুণ কৰি পুখুৰীত নিয়মিতভাৱে চূণ আদি প্ৰয়োগ কৰি আৰু পুখুৰীৰ পাৰত সমন্বিতভাৱে মীন পালন কৰি লাভৱান হোৱা আন এজন উদীয়মান যুৱক অশ্বিনী দত্তই তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয় আপুনি কেতিয়াৰ পৰা এনে মাছ পালনৰ লগত জড়িত আছে মই আজি প্ৰায় 15 বছৰমানৰ পৰা মাছ পালনৰ লগত জড়িত 15 বছৰমান হয় এনেই আমি দেখিছোঁ যে আপুনি ধৰক পুখুৰী পাৰতে ধৰক হাঁহ কুকুৰা পালন কৰিছে গাহৰি পালন কৰিছে বা কলগছৰ খেতিও কৰিছে আৰু মাজে মাজে আপুনি পুখুৰীত চূণো প্ৰয়োগ কৰি থাকে এনে প্ৰতি মাহতে আপুনি চূণ প্ৰয়োগ কৰে নেকি প্ৰতি মাহতে কৰা হয় তাৰপিছত আৰু মাছৰ এনে খাদ্য হিচাপত কি দিয়ে খাদ্য হিচাপে খলিহৈ কলপাত আৰু আমাৰ এইবোৰ ফ্লোটিং কিছুমান ফুড তেনেকুৱাও দিয়া যায় উপঙি থকা সেইবোৰ খাদ্যও মাছে খায় সেইবিলাক দিয়া হয় এনে ধৰক 2 বিঘা পানীকালিৰ পৰা কিমানমান টকা আয় কৰিব পাৰি বাৰু পুখুৰীত বছৰেকত 1 লাখমান টকা ইনকম হয় কৰিব পাৰে আৰু অতিৰিক্তভাৱে আপুনি কলগছৰ পৰাও কলগছৰ পৰা পোৱা যায় আপোনাৰ হাঁহ কুকুৰা গাহৰি এইবিলাকৰ পৰাও এটা মানে উৎপাদন পোৱা হয় ভাল এটা উৎপাদন পায় এনে 1 বিঘা পানীকালিত গাহৰি কেইটা ৰাখে আপুনি 5টা 6টামান ৰাখিব পাৰি আৰু তাৰ মলমূত্ৰটো পুখুৰীত দি দিয়ে মলমূত্ৰটো পুখুৰীত দিয়াৰ পিছত মাছৰ খাদ্য হিচাপে এটা সহায় হয় মাছ ডাঙৰ হোৱাত বৃদ্ধি হোৱাত মানে হেৰি হয় এনে মাছৰ দাম কেনেকুৱা পায় বাৰু বৰ্তমান মাছৰ এনে ভাল এটা দাম পোৱা যায় বজাৰত ধৰক সময় লৈ লৈ বেলেগ বেলেগ হয় যদিও 150-200 টকা পায় 150-200 এনেকৈ হয় আৰু ডাঙৰ মাছ হ'লে বেছি পায় ডাঙৰ মাছ হ'লে বেছি পোৱা হয় এনে ধৰক সামগ্ৰিকভাৱে আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰে মাছ পালনৰ জৰিয়তে আমি স্বাৱলম্বী হ'ব পাৰোঁ আৰু এটা খুব লাভ মৎস্য পালনটো সেইকাৰণে সেইবিলাক মানে আমাৰ উঠি অহা যুৱক যুৱতীসকলক আমি সংমিশ্ৰিত হিচাপে মাছ পালন কৰিবলৈ আমি মানে পৰামৰ্শ আগবঢ়াওঁ তেওঁলোকে কৰিছে কৰিছে আগতকৈ মানুহবিলাক আগবাঢ়ি বহুত আগবাঢ়ি আহিছে
ফিচাৰীত এনে লাভ নেকি বাৰু খেতি বাতিত? খেতি বাতিতকৈ যথেষ্ট লাভ হয় আৰু এইখিনি আমাৰ আনুষংগিক যিবিলাক ধৰক শাক পাচলি হাঁহ কুকুৰা সেইবিলাকো এটা তাৰ লগতে মানে ভাল উৎপাদন উৎস হিচাপে কৰা হয় আৰু পুখুৰীৰ লগত তাৰমানে আপুনি সমন্বিতভাৱে মীন পালনৰ পোষকতা কৰে? হয় হয় কৰোঁ। সেইটো হ'লে লাভটো বেছি হয় আৰু কিবা নহয় কিবা এটা প্ৰফিট আপোনাৰ আহি থাকে। মীন পালনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল মাছৰ খাদ্য। নিৰ্দিষ্ট হাৰত প্ৰয়োগ কৰা মাছৰ খাদ্যই মাছৰ আশানুৰূপ বৃদ্ধি নিশ্চিত কৰে। ইতিমধ্যে ৰাজ্যখনত মাছৰ খাদ্য বিপণনৰ সৈতে বহুতো যুৱক নিয়োজিত হৈ আত্মসংস্থাপন লাভ কৰিছে। তেনে এজন উদ্যমী স্বনিয়োজিত যুৱক হ'ল গুৱাহাটীৰ 6 মাইলৰ ঋষিৰাজ চৌধুৰী। মাছৰ খাদ্য আৰু ইয়াৰ আনুষংগিক বিভিন্ন সামগ্ৰীৰ বিপণনেৰে নিজে সংস্থাপিত হোৱাৰ উপৰিও আন 10জনৰ উৎসাহ যোগোৱা এই উদ্যমী যুৱকজনে মীন পালনত খাদ্যৰ ব্যৱহাৰিক দিশ সন্দৰ্ভত এনেদৰে জনায়। আমি দেখিছোঁ আপুনি মাছৰ খাদ্যৰ ব্যৱসায়ৰ লগত জড়িত আছে। এনে কেনেকৈ আপুনি ধৰক গম পালে যে মাছৰ খাদ্যৰ চাহিদা বা ইয়াৰ উপকাৰিতা কি কি? যোৱা কেইবছৰমানৰ পৰা চাইছোঁ যে মাছৰ যোনটো খাদ্য সেই খাদ্যৰ খলিহতকৈ খাদ্য যোনটো পেলেট ফিডিং বুলি কয় বা ফ্ল'টিং কয় সেইটো চাহিদা বহুত বাঢ়ি গৈ আছিলে। তো আজি মই এনেকুৱাকৈ কিছুমান কোম্পানীৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি কিনে সেনেকুৱাকৈ মই ফ্ল'টিং ফিডৰ যোনটো উপঙা খাদ্যটো মই ব্যৱস্থা কৰিলোঁ গুৱাহাটীত। তাৰমানে আপুনি উপঙা খাদ্য কি খাদ্য আপুনি ধৰক ব্যৱসায়ত জড়িত? এইটো হাই প্ৰটিনৰ আছে, ল' প্ৰটিনৰো আছে আৰু অলপ ছিংকিং ফিডো আছে। মাৰ্স্কো কোম্পানী তেখেতসকলৰ মই ডিষ্ট্ৰিবিউটৰ লৈছোঁ আৰু এতিয়া ঠায়ে ঠায়ে আমি ডিলাৰশ্বিপো দি আছোঁগৈ। কেইবা ঠাইতো আমি ডিলাৰশ্বিপ দিলোঁ। তাৰমানে আপুনি ধৰক এই যিটো মাস্কো খাদ্য এই খাদ্যটো আপুনি ব্যৱসায়ৰ লগত প্ৰতি জড়িত আছে। এনে আপোনাৰ অভিজ্ঞতা কেনেকুৱা হৈছে বাৰু? অভিজ্ঞতা বিৰাটেই ভাল। আজি কেইবাদিনৰ পৰা দেখি আছোঁ যে ঠায়ে ঠায়ে প্ৰত্যেক ঠাইৰ পৰা আমাৰ তাতে এনকুৱাৰী আহি আছে। বহুতে আপোনাৰ অকল খাদ্য কিনিছে এনেকুৱা নহয়, বহুতে ডিলাৰশ্বিপৰ কাৰণে আমাক ফোন কৰি আছে। আৰু যোনটো আমি যদি তুলনামূলকভাৱে চাব যাওঁ, আগতে আমাৰ যি ধৰণে খলিহৰ বিক্ৰী হৈছিলে বা খলিহৰ যিমান কাষ্টমাৰ আহিছিলে, এতিয়া যদি আমি তুলনা কৰিব যাওঁ তেতিয়া আমাৰ ফ্ল'টিং ফিডৰ যোনটো কাষ্টমাৰ সেইটো বেছি হৈ গৈছেগৈ। তাৰমানে চাহিদা বাঢ়িছেগৈ। আৰু এনে ধৰক সামাজিক মাধ্যম যিবিলাক, এই মাধ্যমবিলাকৰ জৰিয়তে আপুনি কিবা উপকৃত হৈছেনে বাৰু? হয়, মই নিজেও বহুত বস্তু শিকিব পাৰিছিলোঁ আপোনাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে, আৰু মই নিজৰো এডভাৰটাইজমেণ্ট বহুত ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে কৰিছোঁগৈ। আৰু এইটো এনেকুৱা হয় যে বহুত মানুহে কিছুমান বস্তু আমি ধৰি লওক যিহেতু আমি ৰেগুলাৰলি কিছুমান ফেচবুক বা এনেকুৱা ছ'চিয়েল মিডিয়া চাই থাকোঁ, তো তাতে বহুত কিবা কিবি শিকিব পাৰোঁ আৰু এডভাৰটাইজমেণ্টটো আমাৰ ভালেই হয়। গতিকে এনে ধৰক আপুনি কি পৰামৰ্শ দিব বিচাৰে আমাৰ মীন পালকসকলক? মই এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে মাছ চাই কিনে সেইটো হিচাপত আমি ফ্ল'টিং ফিডেই হওক বা ছিংকিং ফিড খুৱাব লাগে। যদি আমি এক্সট্ৰা ফিডটো খুৱাওঁ, মাছৰ খাদ্যটো খুৱাওঁ, তেতিয়া মাছৰ যোনটো উৎপাদন, সেই উৎপাদনৰ যোনটো সময়, আমাক যোনখিনি সময় লাগে সেই সময়টো বহুত কমি যায়। কম সময়তে আমি মাছৰ উৎপাদনটো বঢ়াব পাৰোঁ। তাৰোপৰি এনে শাৰীৰিক গঠনত কিবা লক্ষ্য কৰিছে নেকি আপুনি, যে মাছখিনি খাদ্য দিয়া মাছ পুখুৰী আৰু খাদ্য নিদিয়া পুখুৰীৰ ক্ষেত্ৰত? খাদ্য দিলে মাছৰ গঠনটোও ধুনীয়া হয়, তাৰে উপৰি বেমাৰ আজাৰো কম হয়। আৰু কম সময়তে যিহেতু মাছটো ডাঙৰ হয়, তেতিয়া মাছৰ যোনটো বেমাৰ হোৱা চান্সেছ থাকে সেইটো বহুত কমি যায়গৈ আৰু দেখাটো ধুনীয়া হয়, ৰংটোও বৰ ধুনীয়া হৈ উঠেহি। এনেদৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীয়ে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মীন পালনত স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱা সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব পাৰে বুলি আশা কৰিব পাৰি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो।
बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।